AUDF দলে হুজাইট কৰিলে চমৎকাৰ প্ৰাৰ্থীৰ নিৰ্বাচনত সতৰ্কতাৰ পৰিচয় দি বিৰোধী শিবিৰক কৰিলে চিন্তিত। এইবাৰ প্ৰথমবাৰৰ বাবে মুৰাজাৰ জিলা পৰিষদৰ ৰাইজে নিজৰ লৰা পাইছে, নিজৰ ছোৱালী পাইছে। সৎ শিক্ষিত আৰু জনপ্ৰিয় প্ৰাৰ্থী বাছনিৰে হুজাই জিলাৰ 9টা জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থী দিছে AUDF। আসসালামু আলাইকুম, মই শৰীফা বেগম, মুৰাজাৰ জিলা পৰিষদৰ এজন প্ৰাৰ্থী। আসসালামু আলাইকুম, সকলোলৈ অভিনন্দন। আৰু বিশেষকৈ আজি আহি মই নমিনেশ্যন ফৰ্ম ছাবমিট কৰিলোঁ। সকলো সুকলামে ধুনীয়াকৈ পৰিপাটিকৈ মই ছাবমিট ইতিমধ্যে কৰিলোঁ। এই সুযোগতে মই মুৰাজাৰ জিলা পৰিষদৰ 6টা পঞ্চায়তৰ সকলো ভোটাৰ ৰাইজক মই মোৰ ফালৰ পৰা তেখেতসকলক অভিনন্দন জনাইছোঁ। কাৰণ মুৰাজাৰ জিলা পৰিষদ সদায় পিছ পৰি থকা এটা জিলা পৰিষদ, সদায় বাহিৰা মানুহৰ দ্বাৰা পৰিচালিত এটা জিলা পৰিষদ। এইবাৰ প্ৰথমবাৰৰ বাবে মুৰাজাৰ জিলা পৰিষদৰ ৰাইজে নিজৰ ল'ৰা পাইছে, নিজৰ ছোৱালী পাইছে। গতিকে মই এই ক্ষেত্ৰত বিশেষভাৱে চকু ৰাখিম ইনশাল্লাহ। সকলোৱে মোক সহায় সহযোগিতা কৰিব আৰু আগন্তুক যিটো ইলেকশ্যন মুৰাজাৰ জিলা পৰিষদৰ পৰা মোক জয়ী কৰাই মোৰ ৱাইফ মিছ শৰীফা বেগম, তেখেতক বিপুল ভোটত জয়ী কৰাই ওলাই দিবলৈ মই আহিছে। আৰু ডবকা জিলা পৰিষদ সমষ্টিত এইবাৰ ইনশাআল্লাহ কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা নহ'ব। অপ্ৰতিৰোধ্যভাৱে AUDFৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হৈ আহিব। কি ক'ব? দেখিবলৈ পোৱা গৈছে AUDFত জোৱাৰ উঠিছে, আপুনি নমিনেশ্যন দি ওলাইছে, কি ক'ব? হয়, আপুনি ঠিকেই শুনিছে, এইবাৰ AUDFত জোৱাৰ উঠিছে। আমি এইমাত্ৰ ডবকা জিলা পৰিষদৰ পৰা আমি নমিনেশ্যন দি আহিছোঁ আৰু গোটেই ডবকা জিলা পৰিষদ AUDFৰ কৰ্মী হওক গোটেই এই অঞ্চলৰ মানুহ আমাৰ লগত আছে আৰু ইনশাআল্লাহ আমি জয়ী হ'ম। ভোটাৰ ৰাইজক কি আহ্বান কৰিব? ভোটাৰ ৰাইজক এইটোৱেই আমাৰ আহ্বান, আগন্তুক পঞ্চায়ত এই বৰ্তমানৰ পঞ্চায়ত নিৰ্বাচনত আমাক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আমি সকলোকে বিনম্ৰ অনুৰোধ জনালোঁ। ঠিক আছে, এই ক্ষেত্ৰত কি ক'ব? ভোটাৰ ৰাইজক কি আহ্বান কৰিব আৰু আশাটো কি? কিমানটা জিলা পৰিষদ জিকি আহিছে? ক্লিয়াৰ হোৱাৰ লগে লগে চাৰিওফালৰ পৰা ফোন আহি আছে আৰু চব আমাৰ ৱাৰ্ডত উৎফুল্লিত হৈছে। আমি বেষ্ট কেণ্ডিডেট প্ৰজেক্ট কৰিছোঁ আৰু আমাৰ 4জন কেণ্ডিডেট জিকি আহিব, এইটো আমাৰ আশা, আমাৰ বিশ্বাস। আমি মই সকলো ৰাইজক, জিলাকান্দি সমষ্টিৰ সকলো ৰাইজক আহ্বান জনাইছোঁ বদৰুদ্দিন আজমল চাহাবক আৰু চিৰাজুদ্দিন আজমল চাহাবক আৰু বেছি শক্তিশালী কৰিবৰ কাৰণে আমাৰ 4জন প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব বুলি মই জিলা AUDFৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।